আজি আমাৰ অসমৰ কাৰণে খুবেই গৌৰৱৰ দিন। আজি 17 জানুৱাৰী এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত অসমৰ লোকনৃত্য বাগুৰুম্বা প্ৰদৰ্শন কৰা হৈছে। বাগুৰুম্বা বড়োসকলে সদায় বিভিন্ন সময়ত তেওঁলোকে যিকোনো যদি কিবা এটা সাংস্কৃতিক কাৰ্যসূচী হয় বা বিশেষ এটা উৎসৱ হয় তেতিয়া বড়োসকলে বাগুৰুম্বা নৃত্য কৰে। আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত এই বাগুৰুম্বা নৃত্যটো অকল ভাৰতবৰ্ষ নহয় বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ কাৰণে এটা বিশেষ ব্যৱস্থা লোৱা হৈছে। তেখেতৰ কাৰণে আজি সেইটো সম্ভৱ হ'ল। তাৰ কাৰণে মই সমূহ ৰাইজৰ হৈ ফালে মই ধন্যবাদ জ্ঞাপন কৰিছো। বড়োসকল প্ৰাচীন ভাৰতৰ যিমান জাতি জনগোষ্ঠী আছে তাৰে এটা জাতি, আৰু সেই হিচাপে বাগুৰুম্বা নৃত্যটো প্ৰাচীন ভাৰতৰ প্ৰাচীন যি আমাৰ লোক সংস্কৃতি আছে তাৰে এটা। গতিকে সেয়া অকল বড়োসকলৰ সংস্কৃতি নহয়, ইয়া অকল অসম বা অসমীয়াৰ সংস্কৃতি নহয়, ইয়া ভাৰতৰ সংস্কৃতি, ভাৰতীয় সংস্কৃতি, আৰু তাক লৈ গোটেই ভাৰতবাসীয়ে আজি উৎফুল্লিত বুলি মই ভাবো। বহুতে আমাৰ দেশৰ যিবোৰ পৰম্পৰা নৃত্য সেইবোৰ বিষয়ে নাজানে। অকল এটা এটা জাতি জনগোষ্ঠীয়ে নিজৰ মাজতে সেইবোৰ প্ৰচলিত কৰি জীয়াই ৰাখি আছে। আজি অসমৰ ক্ষেত্ৰত সত্ৰীয় নৃত্য অকল অসমৰ লোকনৃত্য হৈ থাকিল, কিন্তু শাস্ত্ৰীয় নৃত্য যদি কয় ভাৰত নাট্যম বুলি যদি কোৱা হয়, তেতিয়া সেইটো যদিও কোনোবা এটা ৰাজ্যৰ মানুহে ধৰি ৰাখিছিল তথাপিও সেইটো ভাৰতীয় সংস্কৃতি। কিন্তু আমাৰ অসমৰটো সিও এটা ভাৰতীয় সংস্কৃতি, কিন্তু এই ভাৰতীয় সংস্কৃতিটো মানুহে নজনাৰ কাৰণে অকল আমাৰ এটা জাতিৰ হৈ থাকিল। ঠিক বাগুৰুম্বাও তেনেকুৱা। বাগুৰুম্বা কিমান হাজাৰ বছৰৰ আগত আৰু কেতিয়াৰ পৰা সেইটো কোনেও নাজানে, বড়োসকল নিজে নাজানে। যিসকলে ইউনিভাৰ্চিটিত বড়ো কলা সংস্কৃতিৰ ওপৰত ৰিচাৰ্চ কৰি আছে তেওঁলোকেও এই কথাটো উল্লেখ কৰিব পৰা নাই, দেখুৱাই দিব পৰা নাই যে বড়োসকলৰ মাজত তেনেকুৱা ধৰণৰ আপোনাৰ পৰম্পৰা বাদ্যযন্ত্ৰবিলাক কেতিয়াৰ পৰা উৎপন্ন হৈছিল, কেতিয়াৰ পৰা কোনে কৰিছিলে, আৰু সংগীতৰ পৰা আৰম্ভ কৰি নৃত্য কলাবিলাক কেতিয়াৰ পৰা বড়োসকলে কৰিছিলে, আৰু সেই বাগুৰুম্বা কেতিয়াৰ পৰা হৈছে কোনেও আজিলৈকে বিচাৰি উলিয়াব পৰা নাই। এতিয়া বড়োসকলক অসুৰৰ বংশ বুলি কয়। বড়োৰ লগতে কছাৰী অন্য যিসকল আছে, ডিমাচাৰ পৰা আৰম্ভ কৰি আমাৰ গাৰো, ৰাভা বা দেউৰী, সোণোৱাল, ঠেঙাল বা তিৱা যিমান আছে, এইখিনি কছাৰীসকলক অসুৰৰ বংশ বুলি কোৱা হয়, ভগদত্তৰ বংশ বুলি কোৱা হয়, বানাচুৰৰ বংশ বুলি কোৱা হয়। যদি সেইটোৱেই হয় তেতিয়াহ'লে বাগুৰুম্বা এই মহাভাৰত বা ৰামায়ণৰ সময়ত যিসকল অসুৰ বুলি জনাজাত আছিলে তেওঁলোকৰ দিনৰে পৰা হৈ থকা সেইটো এটা লোকনৃত্য, লোক সংস্কৃতি। গতিকে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো উদ্যোগ ললে, আৰু তেখেতৰ উদ্যোগত যিসকল বাগুৰুম্বা কৰিঅগ্ৰাফ কৰিলে, বড়ো সকলৰ যিসকলে বড়ো সংস্কৃতিৰ নামত বাগুৰুম্বা, বাৰ্ডি চিখলা বা অন্যান্য যিবিলাক লোকগীত আৰু লোকনৃত্যবিলাক সদায় তেওঁলোকে পৰিৱেশন কৰি আহিছে, আৰু আমাৰ নতুন প্ৰজন্মবিলাকক তেওঁলোকে শিকাই আহিছে। আজি তেওঁলোকে উদ্যোগ লৈছে আৰু তেওঁলোকক আমি নিশ্চয়কৈ ধন্যবাদ দিব লাগিব। আজি মুখ্যমন্ত্ৰীৰ লগত বাৰলাম্ফাৰ নাৰ্জাৰী বুলি আছে যিজন, এই গোটেই বড়োৰ যি লোক নৃত্য সেইটো ভাৰতবৰ্ষৰ বাদেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁ নিজে সদায় লাগি থাকে, সদায় তেওঁ নিজে ৰিপ্ৰেজেণ্ট কৰি থাকে। চৰকাৰৰ সাহায্য নহলেও যিবিলাকে অৰ্গেনাইজ কৰে তেওঁলোকে যিখিনি নিম্নতম অহা যোৱা খৰচ দিয়ে তাকে লৈ তেওঁ আজি প্ৰায় 30-35 বছৰ সেই কামটো কৰি আহি আছে। চক্ৰধৰ নাৰ্জাৰী বুলি আছে এজন, তেওঁ সদায় নিজৰ জীৱনটোত প্ৰত্যেকটা উৎসৱ বিলাকত বা কিবা এটা বিশেষ কাৰ্যসূচীত যেতিয়াই সেইটো আমাৰ নতুন উঠি অহা ল'ৰা ছোৱালীক শিকাব লাগে তেওঁ সদায় দায়িত্ব লৈ ফালে সেইবিলাক শিকাই হৈ আহিছে। তেনেকুৱা আৰু বহুত কলা কৌশলী আছে যিবিলাকক মই ব্যক্তিগতভাৱে জানো, তেওঁলোকক মই ধন্যবাদ জনাইছো।
এতিয়া মোৰ এটাই কথা, এটাই ভাৱ যে আমি এতিয়া সকলোৱে আমাৰ অসমৰ যিমান তেনেকুৱা ধৰণৰ লোক সংস্কৃতি আছে বিভিন্ন জাতি জনগোষ্ঠীৰ, সেইটো আমি কেনেকৈ মানে বাহিৰত প্ৰচাৰ কৰিব পাৰো আৰু তেনেকুৱা ধৰণৰ এটা সুবিধাৰ মাধ্যমো দি আনিও জানিব পাৰা, বুজিব পাৰা, চাব পাৰা আমি কৰিব পাৰো, এই ব্যৱস্থা আমি সকলোৱে আগবাঢ়ি আহি ল'ব লাগে। আৰু তেতিয়া অসমৰ মানে বহুত পুৰণা যুগৰ বা ভাৰতৰ সভ্যতা সংস্কৃতি বুলি যাক কৈছিলে, আৰু ইয়াৰে যিটো অসমৰ জনজাতিসকলে প্ৰচলন কৰি আহিছে, সেইবিলাক আমি আনক দেখুৱাব পাৰিম আৰু আনৰ দ্বাৰা আমাক মানে চবে জানিবলৈ সক্ষম হ'ব যে ভাৰতৰ অতীতৰ কথা যদি জানিব লাগে, অতীতৰ কথা যদি আমি প্ৰেক্টিকেলি চাব লাগে, তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চল আহিব লাগে, অসমত আহিব লাগে, আৰু অসমৰ গাঁৱে ভূঞে ঘূৰিলে ভাৰতৰ মহাভাৰত আৰু ৰামায়ণত যিবিলাক উল্লেখ আছে সেইবোৰ জানিবলৈ মানে সুবিধা হয় বা জানিবলৈ সক্ষম হয়। এই কথাটো নিশ্চিতভাৱে জানিব। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো। তেওঁ আজি বাগুৰুম্বা আহি নিজ চকুৰে চালে, এটা সাহস দিলে আৰু এটা বিশ্বাস দিলে যে সদায় অসমৰ ৰাইজৰ লগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই পুনৰ ধন্যবাদ দিছো। তেখেতে আজি এই ব্যৱস্থা যদি নললে হয়, তেতিয়াহ'লে অসমৰ কলা সংস্কৃতিৰ বিষয়ে মানুহে নাজানিলে হয়। আজি বিহু ধুনীয়াকৈ গিনিজ মানে বুকত ৰেকৰ্ড হৈ গ'ল। ইয়াৰ পিছত আজি ঝুমুৰটো গোটেই ভাৰতৰ বাদেও দেশ বিদেশত জনাজাত হৈ গ'ল যে অসমৰ এয়া এটা লোক সংস্কৃতি, এইটো এটা লোকনৃত্য, আৰু আজি বাগুৰুম্বাটোও তেখেতে সেইটো কৰিবলৈ সক্ষম হ'ল। আৰু আহি থকা দিনটোত তেখেতে অসমৰ পৰা দিল্লীলৈ লৈ যোৱাৰ কথা কৈছে। এনেকৈ বাহিৰা মানে স্থানবিলাকতো লৈ যায় কেনেকৈ আমি প্ৰচাৰ কৰিব পাৰো, এই কথাটো তেখেতে কৈছে। ইয়া খুবেই মানে অসমৰ কাৰণে ভাল কথা, আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ক্ষেত্ৰত সদায় সকলো ৰাইজে সমৰ্থন কৰিব লাগে, সহযোগ কৰিব লাগে, সাহস দিব লাগে। ধন্যবাদ।